কি কম মানে আচলতে বৈতমাৰী আৰক্ষী চকীৰ আমাৰ কৰ্মকৰ্তাবৃন্দক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণেই যে আমাৰ বৈতমাৰী অঞ্চলৰ এটা জ্বলন্ত সমস্যা আজি বহুদিন ধৰি আমাৰ গৰীবৰ ঘৰত মানে যাৰ একোৱেই নাই গৰুকেইটাই যাৰ সম্বল এই গৰুবিলাক চুৰি কৰি কৰি মানুহৰ এনেকুৱা এটা হাৰাশাস্তি যে কৰিছে মানুহক মানে ইমান দুৰ্ভিক্ষৰ মাজত ঠেলি দিছে। এতিয়া তাৰ পৰিপ্ৰেক্ষিতত আজি আচলতে ৰাতিপুৱাই যেতিয়া বাতৰিটো পালোঁ যে আমাৰ বৈতমাৰী আৰক্ষী চকীৰ আমাৰ কাৰ্যকৰ্তাসকলে আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে বাকী কাৰ্যকৰ্তাসকলে খেদি খেদি মানে দুৰ্বৃত্তক কাৰায়ত্ব কৰিলে, এইটো এটা আমাৰ কাৰণে অতি সুখবৰ। আৰু আমি আচলতে সবিস্তাৰে আমি দাবী জনাম যে উপযুক্ত শাস্তি হওক, মানে গোটেই জীৱন মানে কাৰাগাৰত আবদ্ধ হৈ থাকক। কাৰণ এনেকুৱা মানুহে সমাজৰ ধ্বংস কৰি আহিছে, এনেকুৱা মানুহ আমি নিবিচাৰোঁ। আৰু এনেকুৱা মানুহ এইবিলাক বিষাক্ত প্ৰাণী হয়, গতিকে এইবিলাকক আচলতে গোটেই জীৱন যাতে কাৰাৰুদ্ধ হয় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে আমি সুখী হ'ম। এই চুৰৰ লগত তৃতীয় পক্ষ জড়িত হৈ থকাৰ কিবা সন্দেহ কৰে নেকি? তৃতীয় পক্ষ নিশ্চয় জড়িত আছে, আৰু এইবিলাক আচলতে যদি আমাৰ ইনভেষ্টিগেশ্যন অৰ্থাৎ অনুসন্ধান যদি ভালকৈ কৰা হয় তেতিয়াহ'লে সকলো পক্ষই ধৰা পৰিব, আৰু আমি সকলো পক্ষকে ধৰা পৰাটো আমি কামনা কৰিছোঁ ৰাইজৰ হিচাপে।